তো এইটো আমি অলপমান সৰু কৰি কাটিম। এতিয়া আমি আকৌ ইয়াৰ লগত মিলাই চাম। তো এইটো চাওক, এইটো আমাৰ কলাৰ ফিটিংটো হৈ গ'ল। এতিয়া মই মেচিনত বহিলোঁ আৰু মেচিনত আপোনালোকৰ চাৰ্টটো কমপ্লিটলি চিলাই কৰা দেখাম, যে কেনেকুৱা কৰি চাৰ্ট চিলাই কৰে। আৰু যদি কাটিঙৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, তো এতিয়া আপোনালোকে কাটিঙৰ ভিডিঅ'টো চাই ল'ব। মই কমেণ্ট বক্সত অথবা ডিছক্ৰিপশ্যনত ইয়াৰে লিংকটো দি দিম, ঠিক আছে। তো চাৰ্ট চিলাই কৰাৰ কাৰণে প্ৰথম অৱস্থাত আমি কলাৰটো বনাই লওঁ। এইখিনি বডি পাৰ্ট আমি ছাইডত ৰাখোঁ। তো এইটো হ'ল কলাৰ, আৰু কলাৰটো আগতীয়াকৈ বনাই ল'ব লাগিব। চ' এইটো হ'ল কলাৰ বেণ্ড, আৰু কলাৰ বেণ্ডটোত আমি ইয়াতে দি 1 ফিট আঁতৰত এটা চিলাই মাৰিব লাগিব। তো এইটো চিলাই মাৰিলোঁ। চিলাই মাৰাৰ পিছত এই যিটো কাষত আমাৰ এক্সট্ৰা কাপোৰ আছে, এইটো যিখিনি আমাক চিলাইৰ কাৰণে লাগে সিমানখিনি ৰাখি পেলাই আমি এইটো চাটিব লাগিব। তো এইটো আমি এটা চিলাই মাৰিলোঁ, ঠিক আছে। এতিয়া আমি এই পাৰ্টটো বনাব লাগিব, আৰু এই পাৰ্টটো বনোৱাৰ কাৰণে এই যিটো আমাৰ এক্সট্ৰা কাপোৰ আছে, যিখিনি মই আপোনালোকক পেষ্টিং কৰাতে দেখালোঁ, তো এই কাপোৰখিনিত আমি ইয়াতে এইটো ৰাখিব লাগিব। তল পেনে ৰাখি এই যিটো পেষ্টিং আছে, পেষ্টিংটোৰ কাষেদি আমি এটা চিলাই মাৰিব লাগিব। আৰু এইটো কোণা উঠাব লাগিব। আৰু কোণা উঠোৱাৰ কাৰণে এনেকুৱা আমি সূতা ল'ম। সূতা লৈ পেলাই এই যিটো পেষ্টিং আছে, পেষ্টিংটোৰ মাজেদি আমি এনেকৈ ভৰাই দিব লাগিব। ভৰাই দি এটা ঘাপ চিলাই উঠাই আকৌ এই যিটো সূতা আছে, এই সূতাটো আমি ইফালে আনিব লাগিব, ঠিক আছে। তো এইটো আমাৰ চিলাইটো হ'ল। চিলাইটো হোৱাৰ পিছত আমি ইয়াৰে যিখিনি এক্সট্ৰা কাপোৰ আছে সেইটো কাটি দিম। কাটি দিলোঁ। এতিয়া এই কাপোৰখিনি আমাক লাগিব, ইয়াৰে ছাইডৰ কাপোৰখিনি কাটি দিম। তো কাটি দিলোঁ। কাটি দিয়াৰ পাছত এই যিটো কাপোৰ আছে, কাপোৰটো আমি এনেকুৱা কৰি উল্টাই দিম। উল্টাই দি এইটোৰ আমি 1 ফিট আঁতৰেদি এটা চিলাই মাৰিব লাগিব, ঠিক আছে। আৰু এই ছাইডটোত এই যোনখিনি দি আমাৰ পেষ্টিং আছে, এই পেষ্টিংটো যোনখিনি দি আছে সেইখিনি দি আমি চিলাই মাৰিব লাগিব। তো এইটো চিলাইটো মাৰিলোঁ। চিলাইটো মাৰা হোৱাৰ পিছত এই যিখিনি এক্সট্ৰা কাপোৰ থাকিব, একদম পেষ্টিঙৰ কাষেদি আমি এই ছাইডটো কাটি দিব লাগিব। এইটো চাওক, এতিয়া পেষ্টিংটো আমাৰ ভিতৰত পৰিল। এতিয়া ইয়াৰে যিটো মিডিল পইণ্ট, সেই মিডিল পইণ্টটো ওলাব লাগিব। এইটো হ'ল আমাৰ মিডিল পইণ্ট। ইয়াৰে মিডিল পইণ্ট হ'ল এইটো। এতিয়া এই যিটো কাপোৰ আছে, এই ছাইডটো আমাৰ সমান কৰি কাটা আছে। তো এই ছাইডটোতো আমি এইটো মিডিল পইণ্ট কৰি ল'ম আৰু অলপমান সমান কৰি কাটি ল'ম। আৰু এই কাপোৰটো অলপমান শ্বেপ দিব লাগিব, অলপমান বেঁকা হ'ব লাগিব। তো ইয়াৰে মিডিল পইণ্ট হ'ল এইটো। আৰু ইয়াৰে কাপোৰটো চাওক, এইটো অলপমান শ্বেপ দিয়া আছে, ৰাউণ্ড শ্বেপ, ঠিক আছে। এই তিনিটা পাত আমাৰ ইয়াতে জইন কৰিব লাগিব, আৰু এইটো কেনেকুৱা কৰি জইন কৰা হয় সেইটো ধ্যান দিব হা। এই তিনিটা টুকুৰাৰ প্ৰথমতে আমি এই প্লেন কাপোৰটো ল'লোঁ, তাৰপিছত আমি এইটো ল'ব লাগিব মিডিল পইণ্ট মিলাই পেলাই, তাৰপিছত এইটো ল'ব লাগিব। এতিয়া আমি এই যিটো পেষ্টিং আছে, এই পেষ্টিংটোৰ কাষেদি চিলাই মাৰিব লাগিব। এতিয়া এই ছাইডৰ চিলাইখিনি আমি ইফালৰ পৰা মাৰিম। এইটো আমাৰ কলাৰৰ এইটো চিলাই হৈ গ'ল। এতিয়া আমি কি কৰিম, কলাৰৰ এই যিটো কাপোৰ আছে, কাপোৰটো আমি উল্টাই দিম এনেকুৱা কৰি, আৰু এই ছাইডটো উল্টাই দিম, আৰু এই কোণাটো ভালদৰে উঠাব লাগিব। তো এই চিলাইটো হোৱাৰ পিছত এতিয়া ইয়াতে আমাৰ অলপমান কাপোৰ চিলাইৰ কাৰণে লাগিব। যেতিয়া আমি বডি পাৰ্টত কলাৰটো ফিটিং কৰিম, তেতিয়া আমাক অলপমান কাপোৰ লাগিব। তো 1 ফিটমান কাপোৰ ৰাখি পেলাই বাকী যিখিনি কাপোৰ থাকিব এইখিনি আমি কাটি পেলাব লাগিব। তো কাটি পেলাই দিলোঁ। এতিয়া ইয়াৰে আমি এই কোণাটো মিলাই পেলাই ইয়াৰে যিটো মিডিল পইণ্ট হ'ব, মিডিল পইণ্টটো ওলাব লাগিব। তো এইটো হ'ল আমাৰ কলাৰৰ মিডিল পইণ্ট, ঠিক আছে। তো এইটো চাওক, কলাৰটো আমাৰ কমপ্লিট হ'ল। চালে কলাৰ কেনেকুৱা কৰি বনোৱা হয়। তো এইটো কলাৰটো আমাৰ হৈ গ'ল। এতিয়া আমি বডি পাৰ্টখিনি বনাব লাগিব।
তো এইটো হ'ল বডিৰ ফ্ৰণ্ট পাৰ্ট আৰু এইটো হ'ল প্লেটৰ এই যিটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি ইয়াৰ কাষেদি এটা চিলাই মাৰিম। তো ইয়াতে এইটো চিলাই মাৰিলোঁ। এতিয়া আমি এইটো লেফ্ট ছাইড হ'ব আৰু লেফ্ট ছাইডত আমি পকেট দিব লাগে, মানে কি চিলাই যাই পেলাই 8 ইঞ্চি থাকিব, 8 ইঞ্চি তলত আমি পকেট দিব লাগিব। ঠিক আছে, ইয়াতে আমি এই পকেটটো দিব লাগিব আৰু পকেটটো ইয়াতে চিলাই কৰাৰ আগতে পকেটৰ এই যিটো মুখ আছে এই মুখটো আমি চিলাই মাৰি ল'ব লাগিব। এইটো চিলাই মাৰিলোঁ। চিলাই মাৰি এতিয়া এই পকেটটো যে আমাৰ ভাঙা আছে ইয়াৰ পৰা এইখিনি বাকী যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি আমি কাটি পেলাব লাগিব। ঠিক আছে, এতিয়া আমি পকেটটো ইয়াতে লগাব লাগিব আৰু পকেট লগোৱাৰ কাৰণে এইটো যিহেতু আমি 8 ইঞ্চিৰ মাৰ্জিন দিলোঁ, তো ইয়াতে আমি এইটো 2.5 ইঞ্চি ইফালে ৰাখিব লাগিব। ঠিক আছে, মানে ওপৰৰ পৰা 8 ইঞ্চি আৰু এই প্লেটৰ পৰা ইফালে 2.5 ইঞ্চি আমি এইটো ডিষ্টেঞ্চ ৰাখিব লাগে। তো চালে চাৰ্টৰ পকেট কেনেকৈ লগাব লগা হয়। তো এইটো আমাৰ এটা পাৰ্টৰ কাম ক্লিয়াৰ হ'ল। ছেকেণ্ড আৰু এটা পাৰ্ট আছে, এই পাৰ্টটো আছে আৰু এই পাৰ্টটোতে এই যিখিনি কাপোৰ এই কাপোৰখিনি আমাৰ এক্সট্ৰা বহুত কাপোৰ আছে। তো ইয়াতে অলপমান কাপোৰ আমি কাটি পেলাই দিব লাগিব। এতিয়া এই যিটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি দিম, ফল্ড কৰি ইয়াতে আৰু এটা চিলাই মাৰিম। তো এইটো চাওক, এইটো আমাৰ চিলাই মাৰা হৈ গ'ল। এতিয়া ফ্ৰণ্ট পাৰ্টৰ কামখিনি আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, বেক পাৰ্টৰ কামখিনি কৰিব লাগিব। চ' এইটো হ'ল বেক পাৰ্ট আৰু এইটো হ'ল বেকৰ শ্ব'ল্ডাৰ। এইটো আমি মিডিল পইণ্টৰ মাৰ্জিনটো উঠাই লওঁ আৰু ইয়াতে আমাৰ দুটা শ্ব'ল্ডাৰ আছে এয়া। আৰু মই আপোনালোকক কৈছিলোঁ কাটিং কৰাতে যে আমাৰ চাৰ্টৰ দুটা শ্ব'ল্ডাৰ লাগে। তো এইটো এটা শ্ব'ল্ডাৰ থাকিব তলত, তাৰপিছত আহিব আমাৰ বেক পাৰ্টটো, তাৰপিছত থাকিব ছেকেণ্ড আৰু এটা শ্ব'ল্ডাৰ। এই যিটো বেক পাৰ্টটো আমাৰ এই শ্ব'ল্ডাৰ দুটাৰ মাজত থাকিব লাগিব। এতিয়া আমি ইয়াৰ পৰা এইটো এনেকৈ এক ফিট আঁতৰত বৰাবৰ চিলাই মাৰিম। তো এইটো আমাৰ শ্ব'ল্ডাৰৰ যিটো জইন এইটো হৈ গ'ল। এইটো চাওক, ইয়াতে 3টা পাৰ্ট আছে, 2টা পাৰ্ট শ্ব'ল্ডাৰৰ আৰু এটা পাৰ্ট হ'ল বেকৰ। ঠিক আছে, এতিয়া আমি এই পাৰ্টটো এনেকুৱা কৰি দিম আৰু এই যিটো চিলাই মাৰিলোঁ এই চিলাইটোৰ ওপৰত এই 3টা কাপোৰ সহকাৰে এটা আমি তো এইটো আমি মিহি কৰি এটা চিলাই মাৰি দিলোঁ। ঠিক আছে, তো এই চিলাইটো মাৰা হোৱাৰ পিছত এতিয়া আমি ইয়াতে আকৌ এই ইয়াতে চাওক আমাৰ 2টা পাৰ্ট আছে শ্ব'ল্ডাৰৰ। ঠিক আছে, তো ইয়াতে আমাৰ কি হ'ব, ফ্ৰণ্ট পাৰ্ট জইন হ'ব। চাৰ্টৰ অলপমান ক্ৰিটিকেল হ'ল এই ফ্ৰণ্ট পাৰ্টটো জইন কৰা, কাৰণ কিয় এই যিটো ফ্ৰণ্ট পাৰ্ট এই ফ্ৰণ্ট পাৰ্টটো আমাৰ যেনেকুৱা এই যিটো বেক পাৰ্টটো আমাৰ 2টা শ্ব'ল্ডাৰৰ মাজত থাকে। চ' এই পাৰ্টটো আমাৰ এই যিটো 2টা শ্ব'ল্ডাৰ আছে এই 2টা শ্ব'ল্ডাৰৰ মাজত থাকিব লাগিব। ঠিক আছে, আৰু মই এইটো নৰ্মেলি এটা চিলাইতে ফিটিং কৰি যাওঁ, কিন্তু আপোনালোকক দেখাম যে যিসকলে নতুনকৈ চাৰ্ট চিলায় তেওঁলোকৰ কাৰণে অলপমান কষ্ট হয়। কিন্তু আপোনালোকে বৰ্তমান এতিয়া 2টা চিলাইত চিলাব, পিছৰ পৰ্যায়ত যেতিয়া আপোনালোকে অলপমান ভালদৰে জনা হ'ব তেতিয়া এটা চিলাইতে এইটো শ্ব'ল্ডাৰ ফিটিং কৰিব। ঠিক আছে, তো মই এতিয়া কি কৰিম, এই শ্ব'ল্ডাৰটো জইন কৰাৰ আগতে চাওক ইয়াতে মই আৰু এটা কথা কওঁ, যিটো নেকি মই কাটিং কৰাতে কৈছিলোঁ যে বহুতৰ আমাৰ কলাৰ ফিটিং কৰাৰ পিছত ইয়াতে কাপোৰটো জমা হৈ থাকে। ঠিক আছে, চ' এতিয়া কি হ'ব, মই এটা বস্তু আপোনালোকক বুজাই দিওঁ। এইটো হ'ল আমাৰ শ্ব'ল্ডাৰটোৰ মিডিল পইণ্ট। ঠিক আছে, এই মিডিল পইণ্টৰ পৰা আৰু এই ফ্ৰণ্ট পাৰ্টটো আমাৰ এনেকুৱা বৰাবৰ ৰাখিব লাগিব। এনেকুৱা যেতিয়া বৰাবৰ ৰাখিম তেতিয়া চাওক মোৰ শ্ব'ল্ডাৰৰ এই কোণাত মানে কি গোটেইকেইটা পাৰ্ট সমান আছে, কিন্তু ইয়াতে অলপমান বেছি আছে। কিন্তু মই যদি ইয়াতে মিলাব যাওঁ, ইয়াতে যদি এনেকুৱা কৰি মিলাব যাওঁ তেতিয়া কি হ'ব, আমাৰ এই শ্ব'ল্ডাৰৰ এইখিনিতে কাপোৰটো জমা হৈ থাকিব, কাপোৰটো ফুলি থাকিব। কিন্তু মই ইয়াতে নিমিলাই পেলাই ইয়াতে মিলাম। ঠিক আছে, ইয়াতে যদি এনেকুৱাকৈ মিলাওঁ তেতিয়া আমাৰ এই মিডিল পইণ্টটো এই ফ্ৰণ্ট পাৰ্টৰ এইটো বৰাবৰ আহিব আৰু তেতিয়া কি হ'ব, আমাৰ কলাৰৰ এইখিনিতে কাপোৰটো জমা হৈ নাথাকিব, যিখিনি নেকি মই আপোনালোকক প্ৰেছ মাৰোঁতে দেখাই দিম। তো এইখিনি হৈ গ'ল। এতিয়া আমি এইটো মিলাই পেলাই ইয়াতে চাওক 2টা শ্ব'ল্ডাৰ আছে, আমি এটা শ্ব'ল্ডাৰ এৰি দিলোঁ। ঠিক আছে, এটা শ্ব'ল্ডাৰ মানে কি যিটো তলৰ শ্ব'ল্ডাৰ সেই শ্ব'ল্ডাৰটো এৰি দিলোঁ, ওপৰৰ যিটো শ্ব'ল্ডাৰ সেই শ্ব'ল্ডাৰটো ধৰিম। ঠিক আছে, ইয়াৰে এটা শ্ব'ল্ডাৰ ল'ম
ধৰি পেলাই ইয়াতে আমি মিহি কৰি এটা চিলাই মাৰিম আগতে, একদম মিহি কৰি, মানে কি বেছি দূৰত নহয়, অলপমান কাষতে চিলাই মাৰিম। এইটো চিলাই মাৰিলোঁ। এতিয়া আমি কি কৰিম, এতিয়া চাওক এই যিটো তলৰ শোল্ডাৰ আছে, এই শোল্ডাৰটো আমি এনেকুৱা কৰি আনিম। ইয়াৰে পাকটো আপোনালোকে চাই ল'ব হা, এই পাকটো ভালকৈ ধৰিব। এইটো চাওক, এইটো এনেকৈ ধৰি, এইটো হ'ল আমাৰ, এইটো হ'ল ফ্ৰণ্ট পাৰ্ট আৰু এইটো হ'ল বেক পাৰ্ট, আৰু তাৰ তলত আছে এই পিছ পেনৰ তলৰ শোল্ডাৰটো। এই তলৰ শোল্ডাৰটো আমি এনেকুৱা কৰি আনিম। এনেকুৱা কৰি আনি এই যিখিনি কাপোৰ থাকিব, এই কাপোৰখিনি আমি শোল্ডাৰৰ এই ভিতৰত পেলাম। অথবা আপোনালোকে এইটো বুজি নাপালে ইয়াতে কি কৰিব, আপোনালোকে এনেকুৱা কৰি ধৰি ইয়াতে পিন এটা মাৰি ল'ব, ঠিক আছে। এনেকুৱা কৰি পিন মাৰি ল'ব। পিন মাৰি লৈ এই যিখিনি কাপোৰ আছে, এই কাপোৰখিনি আকৌ ইয়াতে মিলাব। এই কাপোৰটো ইয়াতে মিলাব। ইয়াতে মিলা হোৱাৰ পিছত ইয়াৰ পৰা পিনটো খুলি দিব। খুলি ইয়াতে মেচিনত চিলাইটো বহাই ল'ব, অকণমান আপ এণ্ড ডাউন দিব, আৰু ইয়াতে ভালদৰে এই কাপোৰটো মিলাই ল'ব, এইটো সমান কৰি ল'ব, ঠিক আছে। এইটো চাওক, এইটো আমাৰ চিলাইটো হৈ গ'ল। এতিয়া এই কাপোৰটো আমি এনেকৈ ওলাই দিম। ওলাই দিয়াৰ পিছত এইটো চাওক, এইটো আমাৰ শোল্ডাৰ জইন হৈ গ'ল, বথ ছাইড চিলাই হৈ গ'ল, ঠিক আছে। এই ছাইডটো মই জইন কৰাত আপোনালোকক দুটা চিলাই মাৰি দেখালোঁ, আৰু এই ছাইডটো মই এতিয়া চিলাই মাৰিম ছিংগল এটা চিলাইতে, ঠিক আছে। তাৰ কাৰণে এই পাৰ্টটো আমি এইটো মিলাই ল'ব লাগিব। ফ্ৰণ্ট পাৰ্টটো এনেকৈ ধৰিলোঁ, আৰু এই বেক পাৰ্টটো সেইটোৰ নিচিনা কৰি ইফালে আনিলোঁ। তিনিটা পাৰ্ট মই এতিয়া সমান কৰি ল'ম। ইয়াতে সমান কৰি লৈ ইয়াতে মেচিনত এনেকৈ ফচাই ল'ম, বেজি নমাই আপ এণ্ড ডাউন দি ল'ব, হৈ গ'ল। এতিয়া আকৌ এই তিনিটা পাৰ্ট আমি এইটো মিলাই ল'ম সমান কৰি। এইটো মিলালোঁ, আকৌ এই পাৰ্টটো মিলালোঁ। চালে একেবাৰতে এটা চিলাইতে এইটো শোল্ডাৰ জইন হৈ গ'ল। এইটো চাওক, এই ছাইডটো আমাৰ আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল। এয়া এতিয়া আমি কি কৰিম, যেনেকুৱা কৰি বেক পাৰ্টটোত আমি মিহি কৰি এটা চিলাই মাৰিলোঁ, এইটোতো আমি এটা মিহি কৰি চিলাই মাৰিব লাগিব। তো এইটো আমাৰ শোল্ডাৰৰ কামখিনি হৈ গ'ল। এতিয়া আমি লগাব লাগিব কলাৰ, ঠিক আছে। কলাৰ লগোৱাৰ কাৰণে এই যিটো ফ্ৰণ্ট পাৰ্ট দুটা আছে, ফ্ৰণ্ট পাৰ্ট দুটা আমি এনেকুৱা কৰি সমান কৰি ল'ম। সমান কৰি ইয়াতে অলপমান জেগা আমি চিলাই মাৰি ল'ম। এইটো চিলাই কৰিলে মানে কি, এইখিনি আমি লক কৰি ল'লোঁ, পিছৰ পৰ্যায়ত এইটো খুলি দিম। আৰু এই ছাইডটোতো আমি এনেকুৱা কৰি এটা চিলাই মাৰি ল'ম। এইটো চাওক, এইটো হৈ গ'ল। এতিয়া আমাৰ যিটো কলাৰ আছে, কলাৰটোৰ লগত এইটো আমি জুখিব লাগিব। কলাৰটো আমি ইয়াতে এইখিনিতে বহাই ল'ম, ঠিক আছে। এই যিটো মিডিল পইণ্টৰ পৰা আমি এইটো ইয়াতে জুখিম। আৰু এইটো হ'ল আমাৰ শোল্ডাৰ পাৰ্টৰ এই যিটো মিডিল পইণ্ট, এই মিডিল পইণ্টটো আমি কলাৰৰ এই মিডিলত ৰাখিম। আৰু এই ফ্ৰণ্ট পাৰ্টটো আমি ইয়াতে এনেকুৱা কৰি ৰাখিম, ঠিক আছে। তো ইয়াতে আমাৰ ইমানখিনি আহি আছে, ইমানখিনি আহিছে। কিন্তু ইমানখিনিতে যদি কাটো, তেতিয়া আমাৰ এই চাৰ্টৰ যিটো গলটো এইটো আমাৰ ডাঙৰ হ'ব, তেতিয়া কলাৰটো সৰু হৈ যাব। তো এইটো আমি অলপমান সৰু কৰি কাটিম, 2 পইণ্ট কমকৈ কাটিম, ঠিক আছে। এতিয়া এই 2 পইণ্ট ওপৰত যে মাৰ্জিন কৰিলোঁ, ইয়াৰ পৰা আমি এনেকুৱা কৰি ডট ডট কৰি এইটো ধুনীয়া কৰি ৰাউণ্ড শ্বেপ উঠাই ল'ম। এতিয়া এই যিটো ৰাউণ্ড শ্বেপ, এইটো হিচাপতে আমাৰ এইটো কাটিং কৰা হ'ব। এইটো হৈ, এতিয়া আমি আকৌ ইয়াৰ লগত মিলাই চাম। এইটো চাওক, একদম পাৰফেক্ট আছে, ক'তো অলপমান বেছিও নহয়, কমো নহয়। আৰু এইটোৰ কাৰণে কি কৰিব, আপোনালোকে ইয়াতে এটা মাৰ্জিন উঠাই ল'ব, ঠিক আছে, শোল্ডাৰ মাৰ্জিন এইটো। এতিয়া এনেকুৱা এটা মাৰ্জিন ইফালে উঠাব লাগিব। এই মিডিল পইণ্টটো বৰাবৰ কৰি ৰাখি ইয়াতে আমাৰ যিখিনিত মাৰ্জিন আছে, এই কলাৰটোত আমি বহুতখিনি বস্তু ধ্যান ৰাখিব লাগিব। এই কলাৰটো ফিটিং কৰাতে প্ৰথম অৱস্থাত আমাৰ এই মিডিল পইণ্ট, ছেকেণ্ড এইটো, থাৰ্ড এই কোণাটো। তো এতিয়া আমি কলাৰটোৰ যিটো বেকৰ যিটো মিডিল পইণ্ট, এইটো কৰি ল'লোঁ। এতিয়া এই যিটো চিলাইবিলাক মাৰিছিলোঁ, এই চিলাইটো খুলি দিম। এইটো হ'ল আমাৰ বেক পাৰ্টৰ মিডিল পইণ্ট, ঠিক আছে। আৰু এইটো হ'ল আমাৰ কলাৰৰ মিডিল পইণ্ট। তো এইটো আমি ইয়াতে এনেকুৱা কৰি বৰাবৰ মিলাব লাগিব। মিলাই ইফালৰ পৰা চিলাই কৰি আনি ইফালে আনিম, আৰু ইভাগৰ পৰা চিলাই মাৰি সিভাগে ফিনিচিং কৰিম, ঠিক আছে। তো এইটো মিলাওঁতে আমি এই শোল্ডাৰৰ যিটো জইন আৰু এই যিটো মাৰ্জিন, এই মাৰ্জিনটো মিলাব লাগিব। তেতিয়া আমাৰ কলাৰটো পাৰফেক্ট ফিটিং আহিব, একদম পূৰা ধুনীয়া ফিনিচিং। চাওক, এইটো একদম বৰাবৰ মিলিছে।
এতিয়া আকৌ আমি এই চাইডৰ পৰা মিলাব লাগিব, এই চাইডতো ইয়াৰ পৰা আমি এইখিনি মিলাব লাগিব। তো কলাৰটোৰ আমাৰ এটা চিলাই মাৰা হ'ল, এইটো চাওক। আৰু এই চিলাইটো মাৰাতে চাব আমাৰ না কলাৰৰ কাপোৰটো ডাঙৰ হৈছে না বডি পাৰ্টৰ কাপোৰটো ডাঙৰ হৈছে, একদম দুটা কাপোৰ বৰাবৰ মিলিছে, ঠিক আছে। এতিয়া আমি কি কৰিম, এই যিটো কোণা আছে এই কোণাটো আমি এনেকুৱা কৰি ফিনিচিং কৰি দিম, ভিতৰত সোমাই দিম। আৰু ইয়াতে কি কৰিম আমি, এই যিটো মিডিল পইণ্ট ইয়াৰ পৰা আমি এইটো চিলাই মাৰি আহিম, ঠিক আছে। এনেকৈ চিলাই মাৰি এই যিটো কোণা আছে কোণাটো ভালদৰে এনেকুৱা কৰি ভিতৰত সোমাই দিম, যাতে এইটো ওলাই নাথাকে। তো এইটো চাওক, এইটো আমাৰ কলাৰ ফিটিংটো হৈ গ'ল এয়া। আৰু ইয়াতে পিছপিনে দেখাই আছোঁ, এইটো চাওক, এইটো চাওক। তো চালে আপোনালোকে চাৰ্টৰ কলাৰ কেনেকুৱা কৰি ফিটিং কৰিব লাগে আৰু কেনেকুৱা কৰি কলাৰটো বনাব লাগে, এইখিনি হৈ গ'ল। এতিয়া আমি কাম কৰিব লাগিব চিলিপছৰ। তো এইটো হ'ল চিলিপছ। চাওক চিলিপছত যে আমি কাটিং কৰাত এইখিনি কাটিছোঁ, এতিয়া এই কাটাখিনি আমাৰ মেইনলি বনাব লাগিব, ঠিক আছে। তো এইখিনি বনোৱাৰ কাৰণে আমি ইয়াতে অলপমান এনেকুৱা কৰি কাট কৰি দিম। ইয়াৰে কি কৰিম, এই যিটো সৰু পাৰ্ট আছে এই সৰু পাৰ্টটো আমি এনেকুৱা কৰি ফল্ড কৰি চিলাই মাৰিব লাগিব, ঠিক আছে। আপোনালোকে মনত ৰাখিব এই সৰু পাৰ্টটোহে চিলাই কৰিম, ঠিক আছে। তো এই সৰু পাৰ্টটো আমি এটা চিলাই মাৰি দিলোঁ। এতিয়া আমি কি কৰিম, এই যিটো লুপি বনাইছিলোঁ এই লুপিটো আমি দুপিচ কৰিব লাগিব। তো এইটো আমি মাজত কাটি দিলোঁ, এইটো কাটি দিলোঁ। কাটি দি ইয়াতে আমি কি কৰিব লাগিব, এই যিটো দুটা চাইড আমি কৰিছোঁ ইয়াৰ পৰা মই আপোনালোকক জুখি পেলাই দেখাই দি আছোঁ। আদাৰৱাইজ মই দুটা ইয়াৰ পৰা আমি 2.5 ইঞ্চি কাপোৰ 2.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম। চাব তলৰ পৰা লৈছোঁ। এতিয়া এই 2.5 ইঞ্চিত আমি এনেকুৱা কৰি কাট কৰি দিলোঁ, কাট কৰি দি এই কাপোৰখিনি পেলাই দিম কাটি, ঠিক আছে। এইটো চাওক, এইটো আমাৰ এনেকুৱা আহে। এই যিটো লুপি এই লুপিটো আমি ইয়াতে এনেকুৱা কৰি বহাব লাগিব, এনেকুৱা কৰি বহাই এইটো চিলাই মাৰিব লাগিব। আৰু এইটো যাতে বেকা টেৰা নহয় সেইটো ধ্যান ৰাখিব। এইটো আমি চিলাই মাৰি দিলোঁ। এতিয়া আমি ইয়াতে অলপমান ফিনিচিং দিব লাগিব, কাৰণ এইটো আমাৰ এনেকুৱা খোলা আছে, এইটো বন্ধ কৰি দিব লাগিব। মই এইটো এবাৰতেই ফিটিং কৰোঁ, কিন্তু আপোনালোকে যাতে চিলাইটা আপোনালোকৰ ইজি হয় সেইটো কাৰণে মই এনেকুৱা কৰি দুবাৰ এইটো ফিনিচিং কৰিম। এইটো হৈ গ'ল, এক্সট্ৰা কাপোৰখিনি আমি কাটি পেলাই দিম। এতিয়া চিলিপছটোৰ এই চাইডটো এনেকৈ ফল্ড কৰি মিহি কৰি এটা চিলাই মাৰিম, কাৰণ এই চাইডটো আমি যেতিয়া বডিত ফিটিং কৰিম তেতিয়া আমি ডাবল চিলাই মাৰিব লাগিব। তাৰ কাৰণে এই চিলাইটো আমি আগতে মাৰি লওঁ। তো এইটো চিলাইটো মাৰিলোঁ। এতিয়া এই চিলিপছটো আমি যিটো হিচাপত বনালোঁ ছেকেণ্ড আৰু এটা যিটো চিলিপছ আছে সেই চিলিপছটো আমি এনেকুৱা কৰি বনাই লওঁ, ঠিক আছে। তো চাওক, এইটো চিলিপছটো আমাৰ চিলাই হ'ল। এতিয়া চিলিপছটো হোৱাৰ পিছত কি কৰিব লাগিব, আমি এই চিলিপছটো বডি পাৰ্টত ফিটিং কৰিব লাগিব, ঠিক আছে। আৰু ইয়াতে এটা বস্তু ধ্যান ৰাখিব, এই চাইডটো আমাৰ তালপাত চাটা আছে আৰু এই চাইডটো আমাৰ তালপাত চাটা নাই। তো যিটো চাইডত আমাৰ তালপাত চাটা নাই সেই চাইডটো আমাৰ পিছপিনে হ'ব, ঠিক আছে। আৰু চিলিপছটো ফিটিং কৰাৰ আগতে বডি পাৰ্টৰ লগত জুখি ল'ব লাগিব। তো এইটো হ'ল বেক পাৰ্ট। তো ইয়াৰ পৰা এইটো আমি জুখিব লাগিব, ঠিক আছে। এনেকৈ জুখিম। তো এইটো চাওক, ইমানখিনি ডাঙৰ হৈ আছে, মানে কি অলমষ্ট 1.5 ইঞ্চি ডাঙৰ হৈ আছে। তো 1.5 ইঞ্চি যিহেতু ডাঙৰ হৈ আছে, আমি কি কৰিম, ইয়াৰ পৰা এই চাইডৰ পৰা অলপ লগাই যাম, অলপমান এইটো আমি এৰি দিম 1/2 ইঞ্চিৰ মুঠত এৰি পেলাই এই চিলিপছটো লগাম। তো এইটো চাওক, এই চাইডতো আমাৰ যিমানখিনি বেছি হ'ল আৰু এই চাইডতো সিমানখিনি আমি বেছি ৰাখিলোঁ, ঠিক আছে।
এই যেটো বডি পাৰ্ট আছে এই বডি পাৰ্টটোৰ ওপৰেদি আমি এইটো চিলাই মাৰিম 1 ফিট আঁতৰত এইটো বৰাবৰ চিলাই মাৰিব লাগিব তো এইটো চাওক এইটো আমাৰ চিলাই হৈ গ'ল আৰু এইটো চিলাইটো ভাল হ'ল ঠিক আছে এইটোক কয় ডাবল চিলাই ঠিক আছে এতিয়া এই সাইডৰ স্লিপছটো আমি যেনেকুৱা কৰি লগালো সেকেন্ড আৰু এটা যেটো স্লিপছ লগাম সেম এইটো হিচাপতেই লগাম ঠিক আছে তো দুটা স্লিপছ আমাৰ লগোৱা হ'ল সাইডটো এইটো জইন মাৰিব লাগিব তাৰ কাৰণে আমি এই সাইডটো মিলাই ল'ম মিলাই পেলাই এইটো বৰাবৰ আমি এইটো সাইডটো জইন কৰিম ঠিক আছে তলত মিলাই ল'ব এনেকৈ তো এইটো আমাৰ সাইডটো চিলাই হৈ গ'ল সাইড চিলাই হোৱাৰ পাছত এতিয়া আমি ইয়াৰ কাফটো ফিটিং কৰিব লাগিব আৰু এইটো হ'ল কাফ আৰু কাফটোৰ এই এটা সাইডত আমি 1 ফিট আঁতৰত এটা চিলাই মাৰিব লাগিব এই যেটো সাইডত নেকি কাপোৰটো আমি ফল্ড কৰি ৰাখিছো ঠিক আছে এতিয়া এই যেটো কাপোৰ আছে এই কাপোৰটোৰ ওপৰত আমি এই সাইডটোত আমাক যিমানখিনি চিলাইৰ কাৰণে লাগিব সিমানখিনি ৰাখি পেলাই আমি এইটো এই ইয়াতে দি বৰাবৰ এটা চিলাই মাৰিম এতিয়া এই যেটো হোৱাইট পেস্টিং আছে এটোৰ সমান কৰি আমি এই কাপোৰটো কাটি লওঁ এই সমান কৰি এনেকুৱা কৰি মাৰ্জিন উঠাই লওঁ এটো মাৰ্জিন উঠালো এতিয়া যেটো কাপোৰ আমি জইন কৰিলো সেই কাপোৰটোত আমি এই স্লিপছৰ যেটো কাপোৰ স্লিপছৰ যেটো কাফ এই কাফটা আমি এটো চিলাই মাৰিব লাগিব ঠিক আছে এতিয়া এই যেটো জইন আছে এই জইনটোৰ ওচৰত আমি এনেকুৱা কৰি কোচ পেলাব লাগিব এটা বাকি এই সাইডত এই মাৰ্জিনৰ পৰা আমাক যিমানখিনি এক্সট্ৰা থাকিব এই কাপোৰখিনি আমি ইয়াতে কোচ দিব লাগিব এই যেটো মাৰ্জিন আছে গুটকা আছে এই গুটকা হিচাপত এইটো আমি সমান ৰাখি এইটো হ'ল আমাৰ স্লিপছৰ মিডিল পইণ্ট ঠিক আছে এই মিডিল পইণ্টৰ পৰা অলপমান আঁতৰত আমি এইটো কোচ পেলাব লাগিব হোৱাৰ পিছত এই কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি আনিম ফল্ড কৰি আনি যেনেকুৱা আমি কলাৰত এই সাইডৰখিনি ধ্যান ৰাখিলো যে আমাৰ এইটো একদম বৰাবৰ সমান হ'ব লাগিব তো ইয়াতো আমি এইটো ধ্যান ৰাখিব লাগিব একদম সমান কৰি যেটো পেস্টিং আছে পেস্টিংটোৰ কাষেদি আমি এইটো চিলাই মাৰিম তো এইটো হৈ গ'ল হৈ যোৱাৰ পিছত আমি এই কাপোৰটো উল্টাই দিম এনেকুৱা কৰি আৰু উল্টাই দিয়াতে এই যেটো কোণা আছে কাফটোৰ কোণাবোৰ ধুনীয়া কৰি উঠাব লাগিব ভালদৰে তো এইটো হৈ গ'ল এতিয়া এই যিখিনি কাটা কাপোৰ থাকিব এইখিনি আমি এনেকুৱা কৰি ভিতৰ পেনে সোমাই দি ইয়াৰে কাষেদি এটা মিহি কৰি চিলাই মাৰিম তো এইটো চাওক এইটো আমাৰ কাফটো ফিটিং কৰা হ'ল মই এবাৰ হাতটো স্লিপছটো চিধা কৰি দেখাই আছো আপোনালোকক এই যেবোৰ সূতা আছে সূতাবোৰ আমি এইবোৰ কাটি দিব লাগিব চালে আৰু ইয়াতে যে কাটা দিছিলো আৰু এই লুপিটো যে ব্যৱহাৰ কৰা হ'ল লগোৱা হ'ল এইখিনিৰ কাৰণে ঠিক আছে আৰু এই যেটো জইনটো আমাৰ ইয়াতে পৰিল ঠিক আছে এইটো আমাৰ ইয়াতে এনেকুৱা কৰি বাটন লাগিব এইটো হ'ল কাফ তো এই কাফটো যেনেকুৱা কৰি ফিটিং কৰিলো সেকেন্ড আৰু এটা যেটো স্লিপছ আছে সেইটোত আমি কাফ ফিটিং কৰিব লাগিব তো সেম এইটোৰ নিচিনা কৰি ফিটিং কৰিম তো এইটো স্লিপছৰ আমাৰ কাফটো লগোৱা হ'ল তো দুটা কাফ লগোৱা হ'ল এতিয়া আমি তলৰ চিলাইটো মাৰিব লাগিব আৰু তলৰ চিলাইটো মাৰাৰ কাৰণে কি কৰিব লাগিব এইটো আমি সমান কৰিব লাগিব এনেকুৱা কৰি সমান কৰি মিলাই চাব লাগিব যে এইটো আমাৰ বৰাবৰ আছে না নাই না কিবা আপ এণ্ড ডাউন আছে তো এইটো আপ এণ্ড ডাউন নাই ঠিকে আছে তো এইটো আমি কি কৰিম বৰাবৰ এই তলৰ এইটো আমি মিহি কৰি এটা চিলাই মাৰিম এনেকুৱা কৰি তো চাৰ্টটো আমাৰ চিলাই কমপ্লিট হ'ল এয়া এতিয়া আমি এই জইনটো ইণ্টাৰলক মাৰিব লাগিব আৰু বাটন লগাম প্ৰেছ কৰিম তাৰপিছতে আপোনাক ফিনিচিং চাৰ্টখিনি দেখাই আছোঁ ঠিক আছে